প্ৰত্যেকবাৰৰ নিচিনা আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকৰ কাষ চাপিলো। ভিডিঅ'খনত ভুল হ'ব পাৰে, যদি কিবা ভুল হয় প্লিজ ক্ষমা কৰিব। তো বলক ভিডিঅ'টো। হেল্ল' হাই গাইজ, মই লতিফ এণ্ড আপোনালোকে চাই আছে LTF ব্লগছ। আৰু LTF ব্লগছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই আছো গুৱাহাটী ইণ্ডিয়াৰ ফাৰ্ষ্ট ৰিভাৰ টাৰ্মিনেলৰ ফ্ৰণ্টত থকা ফুড ব্ৰিজত। আৰু আজি মই আহিলো অসমৰ ফেমাছ বজাৰ ফেঞ্চি বজাৰলৈ। এনেতো ফেঞ্চি বজাৰৰ নাম বহুত শুনিছো, কিন্তু আচল ফেঞ্চি কি এইবাৰ অহাৰ পিছতহে গম পাম। আৰু আমি যোৱাৰ পিছতে এটা চেণ্ডেল দোকানত সোমাও আৰু তাৰে চেণ্ডেলবিলাক দাম দৰ কৰিবলৈ লওঁ। আৰু দাদাজনে কয় মাত্ৰ 200। তো চাই কিনে আমাৰ মনটো ভাল লাগি গ'ল। আমি আকৌ এটা অন্য দোকানত গ'লো আৰু চেম তাতো একে দাম। তো আমি একবাৰে আহিলো কাপোৰ মাৰ্কেটত। তো বলক কাপোৰৰ দাম কেনেকুৱা একবাৰ চাই লওঁ। কিন্তু তাৰ আগতে হৈ গ'ল এটা কাহিনী। চবেই খালি ওপৰৰ ফালে চাইছে, কিন্তু কি চাইছে কোনেও ক'ব নোৱাৰে। আচলতে হৈছেনো কি, চবেই ওপৰত চাইছেনো কি? চবেই কৈছে মামা আহিছে, কিন্তু কোনফালে আহিছে, কেতিয়া আহিছে? চবেই চাইছে আৰু চাইছে মামাই সঁচাকে মিঠাতেল লৈ আহিছে। বলক আমি এইখিনি এৰি থৈ মিঠাতেলৰ পেকেট লৈ ঘৰলৈ যাওঁ। চৰি বজাৰ কৰিবলৈ যাওঁ। গাইজ, ইয়াত আপুনি মোজাৰ পৰা লৈ জোতালৈকে জোতাৰ পৰা লৈ চশমালৈকে সকলোবোৰ বস্তু পাই যাব। তো আমি ইয়াত বিশেষ একো বজাৰ কৰা নাই। মোৰ কাৰণে এটা টি চাৰ্ট লৈছো আৰু দুটা চশমা লৈছো। বাছ ইমানখিনিয়ে বজাৰ। আৰু এতিয়া